মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো। আজি মই ক্লাছ 6ৰ হিন্দী কিতাপখনৰ 13 নম্বৰ পাঠত থকা মন কে জিতে জিত এই পাঠটোৰ অনুশীলনীত থকা আটাইকেইটা প্ৰশ্নৰ উত্তৰ লিখি দিম। তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু ভিডিঅ'টোত লাইক কৰি দিবা। এতিয়া অনুশীলনীত থকা 1 নম্বৰ प्रश्नটো হল आओ विशेष ध्यान देने योग्य लोगों के बारे में चर्चा करे। यार अर्थটো হল বিশেষভাৱে গুৰুত্ব দিবলগীয়া ব্যক্তিসকলৰ বিষয়ে আলোচনা কৰো আহা। এতিয়া ইয়াতে দুখন ছবি দিয়া আছে। প্ৰথম ছবিখনত আমি দেখিবলৈ পাইছো খোজ কাঢ়িব নোৱাৰা এজন ল'ৰা আৰু দ্বিতীয় ছবিখনত আমি দেখিবলৈ পাইছো এজনী অন্ধ ছোৱালী। এওঁলোক হৈছে বিশেষভাৱে গুৰুত্ব দিবলগীয়া লোক। এই লোকসকলৰ বিষয়ে আমাক চমুকৈ আলোচনা কৰিবলৈ কৈছে, গতিকে মই তোমালোকক এওঁলোকৰ বিষয়ে চমুকৈ লিখি দিম। 1 নম্বৰ उत्तर विशेष ध्यान देने योग्य लोगों को हमें प्यार से देखना चाहिए। उन लोगों को कष्ट नहीं देना चाहिए। उन लोगों को सहायता करना चाहिए। यार अर्थটো হল বিশেষভাৱে গুৰুত্ব দিবলগীয়া লোকসকলক আমি মৰমৰ চকুৰে চাব লাগে। তেওঁলোকক কষ্ট দিব নালাগে। তেওঁলোকক আমি সহায় কৰিব লাগে। এইবাৰ 2 নম্বৰৰ ক নম্বৰ প্ৰশ্নটো হল शीला अपने पिताजी के साथ कहाँ गई थी। यार अर्थটো হল शीलाई নিজৰ দেউতাকৰ লগত কলৈ গৈছিল। এতিয়া উত্তৰটো হ'ব 2 নম্বৰ ক उत्तर शीला अपने पिताजी के साथ स्वाधीनता दिवस का समारोह देखने गई थी। यार अर्थটো হ'ব शीलाई নিজৰ দেউতাকৰ লগত স্বাধীনতা দিৱসৰ উৎসৱ চাবলৈ গৈছিল। ইয়াৰ পিছত খ নম্বৰ প্ৰশ্নটো হল जनगण मन संगीत सुनते ही सब लोग क्यों खड़े हो गए। यार अर्थটো হল जनगण मन संगीतটো শুনাৰ লগে লগে সকলোৱে কিয় থিয় হৈছিল। এতিয়া উত্তৰটো হল 2 নম্বৰ খ उत्तर जनगण मन संगीत सुनते ही सब लोग राष्ट्रीय संगीत के सम्मान में खड़े हो गए। यार अर्थটো হল जनगण मन संगीतটো শুনাৰ লগে লগে সকলোৱে ৰাষ্ট্ৰীয় সংগীতটোক সন্মান জনাবলৈ থিয় হৈছিল। এইবাৰ 2 নম্বৰৰ গ নম্বৰ প্ৰশ্নটো হল शीला को कौन सा गीत बहुत पसंद आया। अर्थात शीलाई कोनটো गीत শুনি বহুত ভাল পাইছিল বা शीलाৰ কোনটো গীত বহুত পছন্দ হৈছিল। ইয়াৰ উত্তৰটো হ'ব 2 নম্বৰ ग उत्तर शीला को सारे जहाँ से अच्छा हिंदुस्तान हमारा गीत बहुत पसंद आया। यार अर्थটো হল शीलाई सारे जहाँ से अच्छा हिंदुस्तान हमारा गीतটো बहुत ভাল পাইছিল। এইবাৰ 2 নম্বৰৰ খ নম্বৰ প্ৰশ্নটো হল शीला को क्यों आनंद मिला। यार अर्थটো হল शीलाई কিয় आनंद পাইছিল। এতিয়া উত্তৰটো হল 2 নম্বৰ খ उत्तर तरह तरह के नृत्य देखकर और गाना सुनकर शीला को आनंद मिला। अर्थात বিভিন্ন ধৰণৰ নৃত্য চাই আৰু গীত শুনি शीलाई आनंद পাইছিল। ইয়াৰ পিছত 9 নম্বৰ প্ৰশ্নটো হল सूरदास कौन थे। अर्थात सूरदास কোন আছিল। এতিয়া উত্তৰটো হল 9 নম্বৰ उत्तर सूरदास एक महान कवि थे। ইয়াৰ অৰ্থটো হল सूरदास এগৰাকী বিখ্যাত কবি আছিল। এইবাৰ 6 নম্বৰ প্ৰশ্নটো হল जोसेफ क्या करते हैं। अर्थात जोसेफে কি কৰে। ইয়াতে 6 নম্বৰ লিখিব লাগিছিল, ইয়াতে জ নম্বৰ বুলি লিখা আছে। এটো প্ৰিন্টিং মিস্টেক হৈছে, তোমালোকে এটো 6 নম্বৰ দিবা। এতিয়া মই ইয়াতে উত্তৰটো লিখি দিছো 2 নম্বৰ ছ उत्तर
जोसेफ महाविद्यालय में काम करते हैं जोसेफ एक अध्यापक है यार अर्थটো হ'ব जोसेफे महाविद्यालयत काम करे जोसेफ एजन अध्यापक এইবাৰ 3 নম্বৰটো দিয়া আছে आओ रेखांकित अक्षरों को तोड़कर देखे ইয়াতে কৈছে আস্তানিত হোৱা আখৰবোৰ ভাঙি চাও আহা এতিয়া ইয়াতে দিয়া শব্দবিলাকৰ কিছুমান আখৰৰ তলত আস্তানি দিয়া আছে এই আখৰবোৰ হৈছে যুক্তাক্ষৰ এতিয়া আমি এই যুক্তাক্ষৰবিলাক ভাঙি ভাঙি খালি ঠাইবিলাকত আমি লিখিব লাগিব ইয়াতে প্ৰথমটো তোমালোকক লিখি দিয়া আছে প্ৰথমটো হ'ল ৬ সযোগ ত একেদৰে মই ইয়াতে বাকি কেইটা যুক্তাক্ষৰ খালি ঠাইবিলাকত ভাঙি ভাঙি লিখি দিছো তোমালোকে ইয়াৰ পৰা চাই চাই এইকেইটা তোমালোকৰ বহিবিলাকত লিখি লবা এইবাৰ 4 নম্বৰটো দিয়া আছে आओ जानकारी प्राप्त करे এতিয়া ইয়াতে এটা প্ৰশ্ন দিয়া আছে প্ৰশ্নটো হ'ল दृष्टिहीन लोग कैसे पढ़ते हैं अर्थात दृष्टिशक्ति नथका लोकসকলে কেনেকৈ পঢ়ে এতিয়া তলত ইয়াৰ উত্তৰটো লিখি দিয়া আছে उत्तरটো মই এতিয়া পঢ়ি দিম दृष्टिहीन लोगों के लिए प्रयुक्त लिपि ब्रेल लिपि है यह लिपि हाथ के स्पर्श से पढ़ी जाती है फ्रांस के रहने वाले लुई ब्रेल इसके जनक है यार अर्थটো হ'ব মই ইয়াতে লিখি দিছো দৃষ্টিহীন লোকসকলৰ বাবে ব্যৱহৃত লিপিক ব্ৰেল লিপি বুলি কোৱা হয় এই লিপি হাতেৰে স্পৰ্শ কৰি পঢ়িব পাৰি ফ্ৰান্সৰ নিবাসী লুই ব্ৰেল এই লিপিটোৰ জনক আছিল তোমালোকে এখিনি পঢ়ি লবা এইবাৰ 5 নম্বৰটো দিয়া আছে आओ हिंदी के कुछ प्रमुख कवि कवयित्रियों के नाम जाने अर्थात यार अर्थটো হ'ব हिंदीर केजनमान विख्यात कविर नाम जानि लও आहा ইয়াতে কেইগৰাকীমান হিন্দীৰ বিখ্যাত কবিৰ নাম লিখি দিয়া আছে মই এতিয়া তোমালোকক এই নামবিলাক পঢ়ি শুনাম মীৰাবাই কবিৰ দাস তুলসী দাস জাইসি ভাৰতেন্দ্ৰ হৰিচন্দ্ৰ মহাদেৱী বৰ্মা জয়শংকৰ প্ৰসাদ मैथिलीचरण गुप्त তোমালোকে এই বিখ্যাত কবিসকলৰ নামবিলাক ইয়াৰ পৰা চাই চাই মনত ৰাখিবা এইবাৰ 6 নম্বৰটো দিয়া আছে किसने कहा लिखो अर्थात কোনে কৈছিল লিখা ইয়াতে ক নম্বৰ বাক্যটো দিয়া আছে वे भी तुम लोगों की तरह है এতিয়া এই বাক্যটো কোনে কৈছিল এই বাক্যটো কৈছিল শিলাৰ দেউতাকে হেইভাবে মই ইয়াতে লিখিছো শিলাকে পিতাজি নে কহা ইয়াৰ পিছত খ নম্বৰ বাক্যটো দিয়া আছে क्या वे भी दृष्टिहीन विद्यालय में पढ़ते थे এই বাক্যটো কোনে কৈছিল এই বাক্যটো কৈছিল শিলাই হেইভাবে মই ইয়াতে লিখিম শিলা নে কহা অৰ্থাৎ শিলাই কৈছিল ইয়াৰ পিছত গ নম্বৰ বাক্যটো হ'ল वह कानों में सुनने की मशीन लगाया करता था এই বাক্যটো কোনে কৈছিল এই বাক্যটো কৈছিল শিলাৰ দেউতাকে হেইভাবে ইয়াতে মই লিখি দিম শিলাকে পিতাজি নে কহা অৰ্থাৎ শিলাৰ দেউতাকে কৈছিল ইয়াৰ পৰা একেটা তোমালোকে লিখি লবা এইবাৰ 7 নম্বৰৰ ক নম্বৰ প্ৰশ্নটো দিয়া আছে ऐसे सभी बच्चे तुम लोगों के विद्यालय में ही पढ़ सकते हैं यहाँ ऐसे सभी बच्चे किन्हें कहा गया है यार अर्थটো হ'ল ইয়াতে মই লিখি দিছো এনে ধৰণৰ সকলো শিশুৱে তোমালোকৰ বিদ্যালয়তেই পঢ়িব পাৰে ইয়াত এনে ধৰণৰ সকলো শিশু বুলি কাক কোৱা হৈছে এতিয়া মই ইয়াতে উত্তৰটো তোমালোকক লিখি দিম 7 নম্বৰ ক उत्तर यहाँ ऐसे सभी बच्चे उन्हें कहा गया है जो कानों से कम सुनते हैं आँखों से कम देखते हैं ठीक से बोल नहीं पाते और अच्छी तरह से चल न पाते यार অসমীয়া অৰ্থটো হ'ব ইয়াত এনে ধৰণৰ সকলো শিশু বুলি সেই সকলক কোৱা হৈছে যিয়ে কাণেৰে কমকৈ শুনে চকুৰে কমকৈ দেখে
ভালকৈ কথা ক'ব নোৱাৰে আৰু ভালকৈ খোজ কাঢ়িব নোৱাৰে। ইয়াৰ পিছত খ নম্বৰ প্ৰশ্নটো দিয়া আছে सभी बच्चों की पढ़ाई लिखाई के बारे में पिताजी ने क्या कहा। ইয়াৰ অৰ্থটো হ'ল সকলো শিশুৰ পঢ়া শুনাৰ বিষয়ে দেউতাকে কি কৈছিল। এতিয়া উত্তৰটো হ'ব 7 নম্বৰ খ उत्तर पिताजी ने कहा कि आजकल सभी बच्चों को एक साथ एक ही विद्यालय में पढ़ाने की व्यवस्था की जा रही है। ইয়াৰ অসমীয়া অৰ্থটো হ'ব দেউতাকে কৈছিল যে আজিকালি সকলো ধৰণৰ শিশুকেই একেখন বিদ্যালয়তে পঢ়োৱাৰ ব্যৱস্থা কৰি থকা হৈছে। এইবাৰ 7 নম্বৰৰ গ নম্বৰ প্ৰশ্নটো হ'ল দৃষ্টিহীন सूरदास जी মহান কবি कैसे बने। ইয়াৰ অৰ্থটো হ'ল দৃষ্টিহীন सूरदास কেনেকৈ মহান কবি হৈছিল। এতিয়া উত্তৰটো হ'ব 7 नंबर ग उत्तर दृष्टिहीन सूरदास जी अपनी साधना और लगन के बल पर महान कवि बने। यार अर्थটো হ'ব दृष्टिहीन सूरदास महोदय নিজৰ সাধনা আৰু যত্নৰ বলত মহান কবি হৈছিল। এইবাৰ 7 নম্বৰৰ খ নম্বৰ প্ৰশ্নটো হ'ল विशेष ध्यान देने योग्य व्यक्ति कौन कौन हो सकते हैं। ইয়াৰ অৰ্থটো হ'ল বিশেষভাৱে গুৰুত্ব দিবলগীয়া ব্যক্তি কোন কোন হ'ব পাৰে। এতিয়া মই তোমালোকক উত্তৰটো লিখি দিম। 7 নম্বৰ খ उत्तर विशेष ध्यान देने योग्य व्यक्ति है कानों से कम सुनने वाले, आँखों से कम देखने वाले, ठीक तरह से बोल न पाने वाले, अच्छी तरह से चल न पाने वाले। এতিয়া ইয়াৰ অসমীয়া অৰ্থটো হ'ব ইয়াতে মই লিখি দিছো বিশেষভাৱে গুৰুত্ব দিবলগীয়া ব্যক্তি হ'ল কাণেৰে কমকৈ শুনা লোকসকল, চকুৰে দেখা নোপোৱা লোকসকল, ভালদৰে কথা ক'ব নোৱাৰা লোকসকল, ভালদৰে খোজ কাঢ়িব নোৱাৰা লোকসকল। এইবাৰ 8 নম্বৰটোত দিয়া আছে आओ समूह में चर्चा करे অৰ্থাৎ সকলোৱে একেলগে আলোচনা কৰো আহা। এতিয়া ইয়াতে এটা প্ৰশ্ন দিয়া আছে। প্ৰশ্নটো হ'ল विशेष ध्यान देने योग्य व्यक्ति के अधिकार क्या क्या है। ইয়াৰ অৰ্থটো হ'ল বিশেষভাৱে গুৰুত্ব দিবলগীয়া ব্যক্তিসকলৰ অধিকাৰসমূহ কি কি। এতিয়া মই তোমালোকক এই প্ৰশ্নটোৰ উত্তৰটো ধুনীয়াকৈ লিখি দিম। 8 নম্বৰ उत्तर विशेष ध्यान देने योग्य व्यक्ति को स्वास्थ्य, शिक्षा और रोजगार के क्षेत्रों में विशेष सुविधाएं पाने की अधिकार है। उन लोगों को अपनी इच्छा से जीवन जीने का अधिकार है। यार অসমীয়া অৰ্থটো হ'ব বিশেষভাৱে গুৰুত্ব দিবলগীয়া ব্যক্তিসকলে স্বাস্থ্য, শিক্ষা আৰু জীৱিকাৰ ক্ষেত্ৰত বিশেষ সুবিধা পোৱাৰ অধিকাৰ আছে। তেওঁলোকে নিজৰ ইচ্ছা অনুসৰি জীয়াই থকাৰ অধিকাৰ আছে। তোমালোকে এইখিনি লিখিলেই হ'ব। এইবাৰ 9 নম্বৰটোত দুটা বাক্য দিয়া আছে। প্ৰথম বাক্যটো হ'ল वह बहुत ही अनुभवी था আৰু দ্বিতীয় বাক্যটো হ'ল तुम्हारा अनुमान ठीक है। এতিয়া ইয়াতে এই বাক্য দুটাৰ শেষৰ শব্দ দুটাৰ তলত আস্তনা আছে। এই শব্দ দুটা হ'ল থা আৰু হে। থা আৰু হে এই শব্দ দুটা হৈছে ক্ৰিয়াপদ। ক্ৰিয়াপদে কোনো এটা কাম কৰা বা হোৱা বুজায়। এইবাৰ 10 নম্বৰটোত কেইটামান খালী ঠাই দিয়া আছে। এই খালী ঠাইবিলাকত আমি পুংলিংগ আৰু স্ত্ৰীলিংগ শব্দবিলাক বহুৱাই দিব লাগিব। ইয়াতে তোমালোকক ওপৰত দুটা উদাহৰণ দিয়া আছে, যেনে ছাত্ৰ, ছাত্ৰা, পতি, পত্নী। ঠিক একে নিচিনাকৈ তলত দিয়া খালী ঠাইবিলাক আমি পূৰ কৰিব লাগিব। এতিয়া ইয়াতে বাওঁফালে কেইটামান স্ত্ৰীলিংগ শব্দ দিয়া আছে। শব্দকেইটা হৈছে বহন, লড়কি আৰু বক্ৰী। এই স্ত্ৰীলিংগ শব্দবোৰৰ পুংলিংগ শব্দবিলাক আমি খালী ঠাইবিলাকত লিখিব লাগিব। তাৰপিছত সোঁফালে কেইটামান পুংলিংগ শব্দ দিয়া আছে।
এই পুংলিংগ শব্দকেইটাৰ স্ত্ৰীলিংগ শব্দকেইটা আমি খালী ঠাইবিলাকত লিখিব লাগিব এতিয়া মই তোমালোকক এই খালী ঠাইখিনি পূৰ কৰি দিম ইয়াতে মই খালী ঠাইকেইটা পূৰ কৰি দিছো তোমালোকে ইয়াৰ পৰা লিখি লবা এতিয়া মই এবাৰ পঢ়ি দিম বহন ভাই লড়কি লড়কা বকৰি বকৰা মামা মামি বালক বালিকা পিতা মাতা এইবাৰ 11 নম্বৰটো দিয়া আছে यहाँ सूरदास के बारे में कोई बातों का उल्लेख किया गया है এতিয়া তলত লিখিছে अब इन बातों के आधार पर 4 বাক্য লিখো ইয়াতে কৈছে ইয়াত सूरदासৰ বিষয়ে কিছু কথা উল্লেখ কৰা হৈছে এতিয়া এই কথাখিনিৰ আধাৰত 4টা বাক্য লিখা ইয়াতে सूरदासৰ বিষয়ে কিছুমান কথা চমুকৈ লিখা আছে তেখেতৰ জন্ম কেতিয়া হৈছিল তেখেতৰ গাঁওখনৰ নাম কি আছিল তেখেত কি আছিল বা তেখেতে কি কাম কৰিছিল মৃত্যু কেতিয়া হৈছিল এই গোটেইখিনি কথা চমুকৈ লিখি দিয়া আছে এতিয়া আমি এই কথাখিনিৰ আধাৰত 4টা বাক্য লিখিব লাগিব এতিয়া ইয়াতে মই লিখিছো 11 নম্বৰ উত্তৰ ইয়াতে মই सूरदासৰ বিষয়ে 4টা বাক্য লিখি দিছো তোমালোকে ইয়াৰ পৰা লিখি লবা তেখেতৰ জন্ম আৰু মৃত্যু চন দুটা মই হিন্দী আখৰেৰে লিখিছো তোমালোকে এই চন দুটা তোমালোকে ইংৰাজী সংখ্যাৰে লিখিলেও হ'ব এইবাৰ 12 নম্বৰটোত 3টা হাতৰ দিয়া আছে এতিয়া মই তোমালোকক এই হাতৰ 3টাৰ উত্তৰ লিখি দিম ক নম্বৰ হাতৰটো হ'ল 3 अक्षर का मेरा नाम उल्टा सीधा एक समान অৰ্থাৎ 3টা আখৰেৰে মোৰ নামটো গঠিত সিধাকৈ লিখিলে যেটো হ'ব উলটাই দিলেও হে একে থাকিব এনেকা কৈছে গতিকে এটো হ'ব উত্তৰটো মই লিখি দিছো জহাজ জহাজ শব্দটো সিধাকৈ লিখিলে জহাজেই হ'ব আৰু উলটাকৈ লিখিলেও জহাজেই হ'ব গতিকে এটো তোমালোকে লিখি লবা এইবাৰ খ নম্বৰ হাতৰটো হ'ল না মাৰা না খুন কিয়া বিশু का सिर काट लिया এতিয়া এই হাতৰটোৰ উত্তৰটো হ'ব নাখুন নাখুন মানে হৈছে নখ এতিয়া ইয়াতে কৈছে না মাৰা না খুন কিয়া অৰ্থাৎ কাকো মাৰাও নাই কাকো হত্যা কৰাও নাই বিশু का सिर काट लिया কিন্তু গোটেই 20 জনৰে মূৰবিলাক কাটি দিয়া হ'ল এতিয়া আমাৰ ভৰি আৰু হাতৰ মিলাই আমাৰ 20টা নখ থাকে গতিকে নখবিলাকে তো কাকো নামাৰে বা হত্যা নকৰে কিন্তু আমি নখবিলাক কাটি কাটি পেলাও হেইটুকে ইয়াতে কৈছে গতিকে উত্তৰটো নাখুন হ'ব এইবাৰ গ নম্বৰ হাতৰটো হ'ল पंछी एक देखा अलबेला पंख बिना उड़ रहा अकेला बांध गले में लंबी डोर नाप रहा अंबर का सोर এতিয়া ইয়াৰ উত্তৰটো হ'ব পতংগ অৰ্থাৎ শিলা এতিয়া ইয়াতে কৈছে पंछी एक देखा अलबेला ধুনিয়া চৰাই এটা দেখিবলৈ পাইছো पंख बिना उड़ रहा अकेला অৰ্থাৎ ডৌকা নোহোৱাকৈ অকলে অকলে উৰি আছে बांध गले में लंबी डोर नाप रहा अंबर का सोर অৰ্থাৎ ডিঙিত দীঘল ৰছী বান্ধি লৈ আকাশৰ সীমা জুখি আছে এতিয়া এই উত্তৰটো শিলা হ'ব শিলা বুলি ক'লে আমি কাগজৰ যে শিলা বনাও সেই শিলাটোৰ কথা কৈছে এইবাৰ 13 নম্বৰটোত এটা প্ৰকল্প দিয়া আছে প্ৰকল্পটো হ'ল हिंदी के कवि कवयित्रियों की तस्वीरों से एल्बाम बनाओ ইয়াতে কৈছে হিন্দী কবি সকলৰ ফটো সংগ্ৰহ কৰি এলবাম বনোৱা এতিয়া ইয়াতে মই কেইগৰাকীমান হিন্দী কবিৰ ফটো সংগ্ৰহ কৰিছো আৰু সেই ফটোবিলাকৰ তলে তলে তেওঁলোকৰ নামবিলাক লিখি দিছো তোমালোকে ইয়াৰ পৰা চাই লবা এইবাৰ 14 नंबर तो दिया से आओ पाठ में आए कुछ शब्दों के अर्थ जाने यार अर्थ तो हल पाठ तो थका केइटामान शब्दर अर्थ जानो आहा एतिया याते पाठर পৰা কেইটামান শব্দৰ अर्थ লিখি দিয়া আছে তোমালোকে এই শব্দৰ अर्थ কেইটা ভালদৰে পঢ়ি লবা
মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ তোমালোকে ভিডিঅ'টো লাইক কৰি দিবা আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা